আদৰৰ আচুৰ সহযোগ কৰিছে সানৰাইজ মছলা গুণে মানে শ্ৰেষ্ঠ Yamaha MT-15 Damn the Darkness Fortune Kings Soya Oil Fidoka King আৰু Borolin মানুহে কয় দুখৰ পাছত হেনো সুখ আহে কিন্তু আমাৰ জীৱনলৈ দেখোন দুখৰ পাছত কেৱল দুখেই লাগি আছে তই কি ক'ব বিচাৰিছ তহঁতক নিজৰ দাদা বুলি নাভাবো তেতিয়াহ'লে তই দুখ নকৰিবি বুলি কিয় কৈছ আৰু কি ক আজিৰ দিনটোত তাই আকৌ ঘৰলৈ কিয় গ'ল হঠাতে দেউতাকৰ গাটো বেয়া কৰিলে সেইকাৰণে যাবলগীয়া হ'ল ঘৰখনৰ কিবা এটা সমস্যা হ'লেই যে তাইৰ দেউতাকৰ বেমাৰ হয় মোৰ ৰহস্যটো কেনেকৈ উলিয়াব পাৰি তাকে ভাবি আছো কালি বাইদেৱে কিবা ক'লে নেকি বাইদেৱে একো ধৰিবই পৰা নাই নহ'লে এবাৰ বৰমুনক ফোন কৰি চাচোন মানুহ সলনি হোৱা দেখিছো কিন্তু এনেকৈ সলনি হোৱা নাই দেখা দেই কালি কাৰোবাক লগ পালে চাগে কাক নাজানো কোনোবাই যে তাইক কিবা পাঠ পঢ়ালে সেইটো নিশ্চিত গাড়ীখন যোৱাৰ পাছতে হয়তো ঘটনাটো ঘটিছিল তুমি দেখোন আছিলাই তেতিয়া থাকিলেও মই সেইবোৰ কথালৈ মন কৰা নাছিলো নহয় ইমানবোৰ মানুহ থকাৰ পাছতো কাৰোৰে চকুত নপৰিলে তাকেইতো মই নেদেখিলেও কোনোবা এজনতো দেখিব লাগিছিল সেইবোৰ একো হোৱা নাই কোনেও তাক লগ পোৱা নাই তেনেহ'লে ইমান সলনি কেনেকৈ হ'ব কিজানি মেণ্টেল প্ৰেছাৰতে এনেকুৱা কৰিছে দুবৰী দুবৰী কোৱা ক'ত আছে আপুনি মই এতিয়া ঘৰতে আছো আজি বাৰু ব্যস্ত আছে নেকি আপুনি অকণমান আছো কোৱাচোন মই বাৰু আপোনাক এবাৰ লগ কৰিব পাৰিম নেকি কিবা নতুন প্ৰব্লেম হৈছে নেকি বাৰু নাই প্ৰব্লেম একো হোৱা নাই মই বেলেগ এটা কথা পাতিবৰ বাবেহে আপোনাক ফোন কৰিলোঁ কোৱাচোন এনেকৈ ফোনত কোৱা কথা নহয় সেইবাবেহে এবাৰ লগ কৰি সন্মুখতে কথাবোৰ পাতিম বুলি ভাবিছোঁ অকণমান সময় দিবচোন আজি হ'ব বাৰু মই কিবা এটা সময়ত মই তোমাৰ তালৈ যাম বাৰু আচলতে ঘৰত এইবোৰ কথা পাতিব বিচৰা নাই আপুনি সময়টো ক'ব মই ওলাই যাম মোৰ সময়ৰ কথা একো নাই তুমি ওলাই আহোঁতে মোক ফোন কৰি দিবা অফিচৰ ওচৰতে ক'ৰবাত লগ কৰিম দিয়া ঠিক আছে বাৰু মই ফোন কৰিম আপোনাক ৰাখিছোঁ এতিয়া ঠিক আছে অ'কে ক'লৈ গৈছিলি তই মই দোকানৰ পৰা আহিলোঁ তুমি ক'ৰবাত যোৱা নেকি মই দুবৰীহঁতৰ ঘৰৰ পৰা আহোঁ কালি মই যাম বুলিও যাব নোৱাৰিলোঁ নহয় আজিয়ে খবৰ এটা লৈ আহোঁ আৰু শুন মাৰক মই তালৈ যাওঁ বুলি কোৱা নাই আৰু তয়ো নকবি কিয় মাৰক ক'বলৈ হ'লে মাৰেও মোৰ লগত যাওঁ বুলি ক'ব লৈ যোৱা আকৌ মাকো তই নাজান নহয় মাৰে তালৈ যোৱাৰ লগে লগে দুবৰীয়ে কন্দা কটা কৰি হুলস্থুল এখনৰ সৃষ্টি কৰিব মই সেই হুলস্থুলবোৰ আকৌ সৃষ্টি হোৱাটো বিচৰা নাই মই কিবা এটা কামত ওলাই যাওঁ বুলি কৈছোঁ তোক সুধিলেও তই সেইটোৱে কবি হ'ব দিয়া
মা কৰিবলৈ যোৱা নেকি? অঁ বজাৰ কেইটামান কৰিবলগীয়া আছিল। তুমি কিয় বজাৰলৈ যাব লাগে? বটুক ক'লে সি আনি দিব পাৰিব নহয়। বস্তু কেইটা মানে মোৰ পাৰ্চনেল, বটুৱে আনিব নোৱাৰিব। ঠিক আছে, তেনেহ'লে মাইনীকে লৈ যোৱা। নাই নালাগে, মই অকলেই পাৰিম। অকলে পাৰিবা? মোৰ অভ্যাস আছে মা। অঁ কিবা এটা হৈছে বুজিছা। সেইটোতো ময়ো বুজিছোঁ, কিন্তু কি হৈছে সেইটোহে ধৰিব পৰা নাই। আকৌ এই লগত যোৱাখিনি একো বুজাই নাই নহয়। মই যোৱা হ'লে এনেকুৱা নহ'লেহেঁতেন, আতি ঘূৰি মাৰি চালোহেঁতেন। তেনেহ'লে নগ'লে কিয়? যাব বিচাৰিছিলো, নিদিলে। তেনেহ'লে এতিয়া এইবোৰ আলোচনা কৰি থকাতকে ৰহস্যটো কি সেইটো জানিবলৈ চেষ্টা কৰ। এইবোৰ উলিয়াব পৰা নাযাব যেনহে লাগিছে এতিয়া। তেনেহ'লে বাদ দে এইবিলাক কথা, কামত ধৰ। হ'লেও বাদ দিব নোৱাৰি আৰু কিবা এটা কৰিব লাগিব। দুবৰি ক'ৰবালৈ যোৱা নেকি? অঁ অলপমান ওলাই যাওঁ। ঘৰলৈ চাগৈ? নাই নাই নহয়, বেলেগ কামতহে যাওঁ। সেই কালি পিছে মনৰ জামিন হ'লনে নাই? নাই নহ'ল। ঘৰখনৰ মানুহখিনি চাগৈ গোটেই টেনচনতে আছে ন? মাহঁতৰ মনটো অলপমান বেয়া লাগি আছে। আৰু তোমাৰ? এইটোতো ইমান বেয়া লাগিব লগা কথা নহয়। কালিহে নহয়, পৰহিলেতো হ'বই। অঁ কওক। মোৰ এনেকুৱা লাগিছে তাই আন ক'ৰবালৈহে গৈছে। আন ক'ৰবালৈনো ক'লৈ যাব? হয় তাই মাকৰ ঘৰলৈ গৈছে আৰু নহ'লে বৰ্মনহঁতৰ তালৈ যাব। তোৰ হ'ল যদি পেপাৰখন মোক দেচোন। কি হ'ল তোৰ? দুবৰি বজাৰ কৰিবলৈ ওলাই গৈছে। সেইটোত তাই কি ইমান টেনশ্যন ল'বলগীয়া কথা হ'ল? মোৰ অনুমান দুবৰিয়ে মিছা মাতিছে। কিয় ভাবিলি? কাৰণ তাইক মই মাইনীক লগত লৈ যাবলৈ কওঁতে তাই নাযাওঁ বুলি ক'লে। মোৰ এনেকুৱা লাগিছে তাই আন ক'ৰবালৈহে গৈছে। আন ক'ৰবালৈনো ক'লৈ যাব? হয় তাই মাকৰ ঘৰলৈ গৈছে আৰু নহ'লে বৰ্মনহঁতৰ তালৈ যাব। নিজৰ বা বৰ্মনৰ ঘৰলৈ গ'লে মোক জানো তাই মিছা মাতিব? চা ভণ্টি, কথাবোৰ তই ভবাৰ দৰে নহ'বও পাৰে। প্ৰথমতে তাই ঘূৰি আহিবলৈ দেচোন। যদি সঁচাকৈ তাই বজাৰ কৰিবলৈ গৈছে তেতিয়াহ'লেতো আমাৰ সন্দেহ কৰিবলৈ একোৱেই নাই। অঁ, যদি তাই উভতি আহোঁতে হাতত একো নানে তেতিয়া তই মাকৰ ঘৰলৈ ফোন কৰি চাবি, নহ'লে বৰ্মনক এবাৰ ফোন কৰি চাবি। তুমি আহি আছানে? অঁ মই ওলালোৱে আৰু গৈ আছোঁ, পামগৈ। আপুনি ওলালেনে? অঁ ঠিক আছে দিয়া, মই ওলালোৱেই। ঠিক আছে বাৰু আহক, মই গৈ আছোঁ। অঁ দিয়া। আপুনি ৰওক, মই যাওঁ। অঁ, দুবৰিয়ে কাক লগ কৰিব গৈছে? কিবা এটা অনুসন্ধানকে কৰোঁ। মনলৈ আকৌ বেলেগ এটা চিন্তাহে আহিছে। কি?
মানুহৰ চিন্তাবোৰ যেতিয়া বেছি হয় বা অতি বেছি মানসিক চাপত থাকে তেতিয়া মানুহে কিছুমান অস্বাভাৱিক কাম কৰে। তুমি কি ক'ব বিচাৰিছা? মানে দুবৰীৰ মেণ্টেল প্ৰব্লেম আছে? সেইটোতো ডক্টৰৰ ওচৰলৈ নিয়াৰ পাছতহে ক'ব পাৰিম। দুবৰীক আকৌ ডাক্তৰৰ ওচৰলৈ কিয় নিম? কাৰণ তাই কিছুমান অস্বাভাৱিক আচৰণ কৰি আছে। কিবা এটা হৈছে তাই। দুবৰীৰ একো হোৱা নাই, তেনেহ'লে আচৰণবোৰ তেনেকুৱা কিয় কৰি আছে? কালি ইমান ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পাছতো তাই অকণমানো দুখ কৰা নাই, কিয়? সাধাৰণ মানুহে জানো এনেকুৱা কৰে? দুবৰী এতিয়া আমাৰ ঘৰৰ সকলোতকৈ বেলেগ ধৰণৰ আচৰণ কৰি আছে। আৰু দুবৰী যদি সঁচাকৈয়ে ঠিকে আছে তেনেহ'লে সেইটো ইমান ডাঙৰ কথা নহয়। তুমি কথাবোৰ অলপ বেছি সহজভাৱে লৈছা। জটিলভাৱে ল'বলগীয়া ইমান চিন্তা বিষয়ো নহয়। দিনে ৰাতি একেসোপা কথাকে ভাবি ভাবি তাই অলপ কথাবিলাক সহজভাৱে ল'বলৈ চেষ্টা কৰিছে। তুমি পাৰিছা। ময়ো পাৰা নাই। অকল তুমি আৰু ময়ে নহয়, আমাৰ ঘৰৰ কোনেও কথাটো সহজভাৱে ল'ব পৰা নাই। মনে জামিন নোপোৱা কথাটোক লৈ ঘৰৰ সকলোৱে বহুত টেনশ্যনত আছে। তাই মনক ইমান ভাল পায়, অথচ তাই কেনেকৈ ইমান সহজভাৱে আছে? দুবৰী এতিয়া আমাৰ ঘৰৰ সকলোতকৈ বেলেগ ধৰণৰ আচৰণ কৰি আছে। আৰু দুবৰী যদি সঁচাকৈয়ে ঠিকে আছে তেনেহ'লে আমাৰ ঘৰৰ মানুহবোৰৰ কিবা এটা হৈছে। আৰু এনেও মানসিক সমস্যাবোৰ বাহিৰৰ পৰা অনুভৱ কৰিব নোৱাৰি। তহঁতৰ যদি ইমানেই চিন্তা হৈছে তেনেহ'লে দুবৰীক এবাৰ ডক্তৰৰ ওচৰৰ পৰা লৈ নাহক কিয়? ঐ ইয়াত মোক থৈ হে বাবা আৰে ইমান কামত দি নাথাকিবি মই অত চলা বাদ দিছো আজিকালি কিয় ইমান কামত দি আছা অ বাইদেউ হেই নামাতবি না বিয়া গেছি মাত্ৰ এই লোক হেই ৰখ না ইমান কামত দি নাথাকিবি দিব নোৱাৰো নেকি তই মোক মই অত চলা আজিকালি বাদ দিছো ভাই এই বাইদেউ মাত বাইদেউ অ বাইদেউ আৰু বচোন
এই লোকেশ্যনটো চাই দিয়কচোন যাক নাৰেংগীত থৈ পেলাগে নাম্বাৰটো ইমান আমি ডাইৰেক্ট চিনি পাব পাৰব বাইদেউ পাৰব সেই বিপদত পচি থাকে ৰ'বচোন বাইদেউ কিনো কৰ এই বল লৈ যাম তো কুকুৰা পুতেকহঁত তহঁতে মোৰ চব শেষ কৰি পেলালি ক'ত বিচাৰো মই এতিয়া দুবৰী চালা বৰ দিগদাৰ কৰি পেলালে নহয় ইহঁতকেইটাই মোক চালা ইহঁতকেইটাক মানে অনিন্দা তুমি মাক কথাটো কৈছিলা নেকি কোনটো কথা আমি এই দুবৰীৰ সম্পৰ্কে আলোচনা কৰি আছিলোঁ সেইটো কথা অঁ তোমাক কিবা কৈছে নেকি মই এতিয়া দাদাই ফোনত ডক্টৰৰ সৈতে কথা পাতি থকা শুনি আহিলোঁ অঁ তাৰমানে নিয়াৰ যুঁজা চলিলে যদি এপইণ্টমেণ্ট পায় তেতিয়াহ'লে আজিয়ে নিব হেনো তাইক এতিয়া আমি এইবোৰ কথা নকওঁ কিন্তু একো নোকোৱাকৈ জানো তাইক ডক্টৰৰ ওচৰলৈ নিব পাৰিবা তাইতো সৰু ছোৱালী নহয় এতিয়া চেম্বাৰ পোৱাৰ পিছত তাইক কৈ দিয়ে মোৰ সন্দেহ আছে যে এই সকলোবোৰৰ লগত পুলিচো জড়িত হৈ আছে মানে কি তুমি কিবা ক'ব বিচাৰা মোৰ সন্দেহ আছে যে এই সকলোবোৰৰ লগত পুলিচো জড়িত হৈ আছে মানে কি তুমি কিবা ক'ব বিচাৰা নেকি